টকা তেওঁলোকে দি পানী যোগানটো ল'ব পাৰে আৰু খোৱা পানী বিশুদ্ধ খোৱা পানী তেওঁলোকে পাব পাৰিব। ইতিমধ্যে আমাৰ প্ৰায় জাইকাৰ দ্বাৰা 1,25,000 টকা 25টা কানেকশ্যন যি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰে প্ৰায় 47,660টা যোগান ধৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকৰ প্ৰকল্প ৰেডি হৈছে। প্ৰায় 24,800 কিমানে প্ৰায় 25,000 মানে লৈছে। আৰু সাউথ ইষ্টত যিটো আমাৰ দিছপুৰ ফালে হ'ব তাতে প্ৰায় 67,000 ল'ব পাৰিব। আৰু LNTৰ পৰা প্ৰায় 30,000 মানুহে এই ঘৰৰ কানেকশ্যনটো ল'ব পাৰিব। সেইকাৰণে সকলো ৰেচন কাৰ্ড থকা মানুহক আমি পৰিয়ালক আমি গুৱাহাটী পৌৰ নিগমৰ পৰা যিখিনি তেওঁলোকে 9,500 টকা দিয়াৰ যি সংযোগী বা যি ফিজ আছে এই ফিজত আমি 7,000 টকা আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। আজি এইখিনি কাৰণে আমাৰ স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আমি গুৱাহাটীবাসী ৰাইজৰ কাৰণে এইখিনি আমি উচৰ্গা কৰিছোঁ। গুৱাহাটীবাসী ৰাইজৰ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ক্ষেত্ৰত আৰু এখোজ যেন আমি আগুৱাই যাব তাৰ কাৰণে এনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ধন্যবাদ। কনজিউমাৰক দিয়ক, কনজিউমাৰ নহয়, যিটো 9,500 টকাটো আছে তাৰে পৰা 7,000 টকা কম কৰি তেওঁলোকে 2,500 টকা দিব লাগিব। 7,000 টকাটো তেওঁলোকক মানে ৰিবেট দিয়া নিচিনা হ'ল। 7,000 টকা আমি গুৱাহাটী পৌৰ নিগমৰ পৰা আমি জল বোৰ্ডক দি দিম, জল বোৰ্ডে সেইটো পাব। তাৰমানে সকলো কাষ্টমাৰৰ সকলো গ্ৰাহকৰ হয় গুৱাহাটী পৌৰ নিগমে জল বোৰ্ডক 7,000 টকাকৈ প্ৰতি ঘৰৰ কানেকশ্যনৰ এগেইনষ্টত আমি এইটো জমা দিম। যিবিলাকৰ ৰেচন কাৰ্ড আছে তেওঁলোকে পাব পাৰিব। আৰু ইয়াৰ লগত আমাৰ কাউন্সিলৰসকলৰ লগত পৰৱৰ্তী সময়ত আমি কাউন্সিলৰসকলৰ লগত যোগাযোগ কৰিলে এইখিনি পাব পাৰিব। এইটো আমি 15 ছেপ্টেম্বৰৰ পৰা আমি প্ৰপত্ৰ আমি দি আমি এইখিনি ব্যৱস্থা গ্ৰহণ আমি কৰিম। তেওঁলোককো আমি দিম ৰেচন কাৰ্ড থকা। নাই, GMCৰ কানেকশ্যন থকাবিলাকক এইটো ৰেচন কাৰ্ড থাকক নাথাকক তেওঁলোকক আমি ডাইৰেক্টলি দিম। এইটো 7,000 টকা দিম আমি। GMC কানেকশ্যন 7,500 7,000 টকাকৈ GMCৰ কানেকশ্যন থকাবিলাকক ৰেচন কাৰ্ড থাকক নাথাকক তেওঁলোকে আমাৰ পৰা যি কানেকশ্যন ইমান দিন চলি আছিল তেওঁলোকক আমি দিম। আৰু বাকী 2,500 টকা তেওঁলোকে, আৰু যেতিয়া যোনে অলৰেডি কানেকশ্যন লৈ লৈছে তেওঁলোকক যিটো পানীৰ যিটো বিল থাকিব বিলত চাগে এডজাষ্ট কৰি ল'ব, সেইটো জল বোৰ্ডে কৰিব, বিলতো এডজাষ্ট কৰি ল'ব পাৰিব। সেইটো জাইকা LNT আমাৰ যিটো LNT পশ্চিমবংগ সাউথ ইষ্ট ৱেষ্ট আছে, আমাৰ যিটো মানে আমাৰ গুৱাহাটীৰ ভিতৰত 60টা ৱাৰ্ডৰ ভিতৰত যিটো আমাৰ এতিয়া LNT আমাৰ কৰি আছে, ধৰক আপোনাৰ 10 নম্বৰ ৱাৰ্ডত কৰি আছে, আমাৰ 1 নম্বৰ ৱাৰ্ডত কৰি আছে, 9 নম্বৰ সেই চাইডে মালিগাঁও অঞ্চলৰ চাইডে হিন্দা যি আছে সেইটোত আছে। টোটেল আমাৰ আছে 30,000 LNTৰ যোগেদি 30,000। আৰু আমাৰ যিটো আমাৰ নিউ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা হ'ব যিটো আমাৰ দিছপুৰ অঞ্চল হ'ব তাৰে আমাৰ 67,000 কানেকশ্যন দিব পাৰিব। আৰু আমাৰ জাইকা প্ৰজেক্ট মধ্য হেৰিৰ পৰা মানে 1,25,000 কৈছে, 15,000 আমাৰ নৰ্থ গুৱাহাটীৰ কাৰণে এৰিছে, সেইটো আমি নিদিওঁ। 1,10,000 পৰিয়ালৰ ৰেচন কাৰ্ড থকাৰ ভিতৰত আমি দিম। নাই, এতিয়ালৈ জাইকাৰ যোগেদি 47,660 জনক দিব পৰা আছে। তাৰে প্ৰায় 25,000 গ্ৰাহকে পানী যোগান ধৰি মানে লৈছে। তেওঁলোককো আমি 7,000 টকাকৈ তেওঁলোকৰ বিলত এডজাষ্ট হোৱাত কৰি এইটো জল বোৰ্ডে সিদ্ধান্ত ল'ব কেনেকৈ দিব। এইটো তেওঁলোকৰ আমি তেওঁলোকৰ 25,000 মানুহৰ যি আমাৰ পইচা আছে এইটো আমি তেওঁলোকৰ মানে একাউণ্টছত আমি ট্ৰেন্সফাৰ কৰি দিম। LNT 30,000 হ'ব। এতিয়ালৈ কানেকশ্যনটো চলি আছে, হোৱা নাই। যেতিয়া হ'ব তেওঁলোকক আমি 30,000 আমি দিম। এছিয়ান নিউ 67,000 সেইটোৰ কাম চলিছে। ফাৰ্ষ্ট ফেজ শেষ হৈছে, ছেকেণ্ড ফেজৰ পৰা আৰু এইটো জল বোৰ্ডে বিশেষভাৱে আপোনালোকক ক'ব পাৰিব। জল বোৰ্ডৰ কাম আৰম্ভ হৈছে আৰু সেইখিনি কৰিলে তো নিশ্চয়কৈ 67,000ৰ ৰেচন কাৰ্ড থকা মানুহখিনিক তেওঁলোকক আমি যোগান দিম। প্ৰচিডিউৰটো আমাৰ কাউন্সিলৰ লগত আমি প্ৰপত্ৰ দিব লাগিব, প্ৰপত্ৰ আমি যোগান ধৰিম। সেইকাৰণে আমি অহা ছেপ্টেম্বৰৰ 15 তাৰিখৰ পৰা এইখিনি ব্যৱস্থা আমি কৰাই কিনে ব্যৱস্থা গ্ৰহণ কৰিম। প্ৰায় 22টা 23টা ৱাৰ্ড কাভাৰ হ'ব। ঠিক আছে, তে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সংবাদ মেলটো আমি ইমানতে অন্ত পেলাইছোঁ। কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত আমাৰ মাননীয়, কাৰণ ইতিমধ্যে মই ক'ব বিচাৰোঁ আমাৰ এইটো আজি সুন্দৰ আমি এটা আলোচনাৰ মাধ্যমে আমি এইটো ওলাইছোঁ। এইটো ক'লে এইটো তল পৰিব পাৰে।
আমি পৰৱৰ্তী সময়ত আমি অহা সপ্তাহৰ ভিতৰত আমি আকৌ GMCৰ পৰা আমি যিখিনি আমি ডেভেলপমেণ্ট কাম আমি হাতত লৈছোঁ অহা নতুন বছৰৰ কাৰণে এই বছৰটোৰ কাৰণে যোৱা মানে ইলেকশ্যনৰ পিছত যিটো আমাৰ নতুন বছৰৰ কাৰণে আমি লৈছোঁ তাতে আমি কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত আমি যোৱাকালি আমি চেমিনাৰ কৰিছোঁ আৰু আগন্তুক দিনত আমি ইয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ আমি কৰিম 19 তাৰিখেও আমাৰ সভা আছে মিছন ফ্লাড ফ্ৰীৰ এখন সভা আছে তাতো আমি কথা পাতিম এতিয়ালৈ আমি মিছন ফ্লাড ফ্ৰীৰ ক্ষেত্ৰতে হওক বা কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আমি আলোচনা কৰিছোঁ পৰৱৰ্তীখন আমি ইয়াৰ পদক্ষেপ কেনেকৈ গ্ৰহণ কৰিব এতিয়া আমি কৰিম কিন্তু ইয়াৰ আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মন্ত্ৰী ডাঙৰীয়া যিখিনি কথা কৈছে একেবাৰে শুদ্ধ কথা সুন্দৰভাৱে কৈছে আৰু তেওঁলোকে অলৰেডি বুজাই দিছে আৰু তাৰ ওপৰত আমাৰ ক'ব লগা নাই আৰু তেওঁলোকৰ নিৰ্দেশনাতে আৰু তেওঁলোকৰ মাৰ্গদৰ্শনতে আমি কাম কৰি আছোঁ আৰু এই যে আমি এতিয়া পানীৰ আমি যিটো আমি 7,000 টকাকৈ প্ৰতিগৰাকী ৰেচন কাৰ্ড থকা ব্যক্তিকে হওক আৰু আমাৰ যি GMCৰ আগৰ গ্ৰাহকে হওক তেওঁলোকৰ পৰামৰ্শ মতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰামৰ্শ মতে আৰু মন্ত্ৰী মহোদয়ৰ তত্বাৱধানতে আমি এনেধৰণৰ পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ ঠিক আছে ছাৰ ধন্যবাদ থেংক ইউ পুনৰ সকলোকে আমি স্বাধীনতা দিৱস আমি শুভেচ্ছা জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ